নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে স্বাগতম জনাইছো আশা কৰো তোমালোক ভালে আছা আজি আমি কি পঢ়িব ওলাইছো জানানে আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ দ্বিতীয়টি পাঠ হহা আৰু সিংহৰ 4 নম্বৰ অংক এইটো অংক আমি ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ আলোচনা কৰিম আমি ইতিমধ্যে এই ক্ৰিয়াকলাপৰ কিছু প্ৰশ্ন আলোচনা কৰি আহিছো নিশ্চয় তোমালোকে ভিডিওটো দেখা পাইছা আজি আমি বাকি 13 নম্বৰৰ পৰা থকা প্ৰশ্নসমূহ আলোচনা কৰি যাম আহাচোন ভিডিওটোৰ মাজলে যাও 13 নম্বৰ প্ৰশ্নত আছে তোমালোকে পাঠটো জীৱ-জন্তু লাহেদিৰে আদি জুৰিয়া শব্দবোৰ পাইছা এনে ধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰো দলত ভাগ হৈ তালিকাত দিয়া ধৰণৰ বিভিন্ন জুৰিয়া শব্দ লিখা আমি আগৰ পাঠটোতো পাইছিলো আমাৰ দেশতো পাইছিলো হয়নে নহয় জুৰিয়া শব্দ কিছুমান এতিয়া আমি এইটো পাঠতো পাইছো জুৰিয়া শব্দ এই জুৰিয়া শব্দ মানে হৈছে জুৰ হৈ পেলাই থকা শব্দ মানে দুটা শব্দ থাকে এটা শব্দত গতিকে এই জুৰিয়া শব্দবোৰ আমি কি পাইছো হে আমি চাও হাসুন তালিকাখনত ইতিমধ্যে কিছুমান জুৰিয়া শব্দ লিখা হৈছে তোমালোকে কিতাপত দেখা পাইছা যে যা জলপান জধে মধে জীবন মৰণ বা বাতৰি লাহে ধীৰে তৰ্জন গৰ্জন এগেটা শব্দ দিয়া হৈছে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰী সকল এই শব্দখিনি আমি ইতিমধ্যে কিতাপত পাইছো হয়নে নহয় কি পালো যা জলপান জধে মধে জীবন মৰণ বা বাতৰি লাহে ধীৰে তৰ্জন গৰ্জন পাইছো এতিয়া কিছুমান আন জুৰিয়া শব্দ আমি তালিকাখনত অন্তৰ্ভুক্ত কৰিছো কি শব্দ অন্তৰ্ভুক্ত কৰিছো চোৱাচোন ইনাই বিনাই খাই বৈ জীৱ-জন্তু ফলমূল হাসপাৰ ঘুৰি ফুৰা খোৱা বোৱা সোৱা চিতা সুখ দুখ ভাল বেয়া আৰু খেল ধেমালি ঠিক আছে এগেটা আমি জুৰিয়া শব্দ ইয়াতে লিখিব পাৰিম ঠিক আছে এতিয়া তোমালোকে এই শব্দসমূহ তোমালোকৰ তালিকাখনত পূৰ কৰি লবা আমি তাৰ পিছৰ প্ৰশ্নটোলে যাও পিছৰ প্ৰশ্নটো কি দিছে চোৱাচোন আমাৰ জ্ঞান সম্প্ৰসাৰণৰ ভাগটো দিয়া হৈছে এই অংকত আমি আমাৰ অলপমান জ্ঞানবিলাক আগবঢ়াই নিম ঠিক আছে হহাটোৰ মনত খেলুৱা বুদ্ধিটো সঠিক আছিল নে দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰিব দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল হহাটোৰ মনত যে এটা বুদ্ধি পাঙিছিলে সিংহটোক কি দৰে হাত খাৰিব পাৰি সিংহটোৰ পৰা এটো কথা হহাটোৱে বুদ্ধি এটাৰে সহজে উপায় এটা উলিয়াই লৈছিলে এতিয়া দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰিব দিছে এতিয়া কি কৈছে চোৱাচোন হহাটোৰ মনত খেলুৱা বুদ্ধিটো যথেষ্ট সঠিক আছিল হহাটোৱে মন্দমতিক কুৱাৰ ওচৰত লৈ গৈ তাৰ নিজৰ প্ৰতিবিম্ব দেখুৱাই বিশ্বাস কৰালে যে কুৱাৰ পানীত আন এটা সিংহ আছে মন্দমতিয়ে খঙত কুৱাটোত জুমি চালে হয়নে এতিয়া হহাটোৱে কি কৰিছিলে বুদ্ধি এটা পাঙিছিলে আৰু কি কৈছিলে যে কুৱাটোত আন এটা সিংহ আছে আৰু মন্দমতিৰ খং উঠিছিলে যেতিয়া আন এটা সিংহ ৰজা বুলি কৈছিলে হয়নে নহয় হহাটোৱে কোৱা ব্যক্ত কৰা মতে হিতু হৈছে বনৰ ৰজা আৰু মন্দমতি হৈছে বনৰ ৰজা নহয় গতিকে মন্দমতিক মাতি পঠিয়াইছিলে আৰু হহাটোৱে এটো বুজাইছিলে যে কুৱাটোৰ ভিতৰত আন এটা সিংহ আছে সেই কাৰণে মন্দমতিৰ নামৰ সিংহটোৰ খং উঠিছিলে আৰু সেই সিংহটোক মাৰি পেলাবৰ কাৰণে সি কুৱাত জাপ দিছিলে সি মূৰ্খ হৈ পেলাই কুৱাটোত জাপ মাৰিলে কুৱাৰ পানীত সি নিজৰ প্ৰতিবিম্বটো দেখি আন এটা সিংহ আছে বুলি ভাবি গৰজি উঠিল সি যেতিয়া কুৱাটোত নিজৰ প্ৰতিবিম্বটোকে বেলেগ এটা সিংহ বুলি ভাবিলে আন এটা সিংহ আছে বুলি ভাবিলে সি কি কৰিলে গৰজি উঠিলে তে গৰজি উঠাৰ লগে লগে সিংহ যেতিয়া গৰজি উঠে তেতিয়া পানীত তাৰ মাতটো প্ৰতিধ্বনি হৈ পেলাই আৰু এনেকুৱা লাগিলে যে ভিতৰৰ পৰা কোনোবা সিংহ এটাই চিঞৰিছে গৰজি উঠিছে সিংহৰ হে গৰ্জন কুৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনি হৈ ওলা আহিল গতিকে মন্দমতিয়ে ভাবিলে কি ভাবিলে মন্দমতিয়ে ভাবিলে ভিতৰত এটা ডাঙৰ সিংহ আছে ইয়াক মই শেষ কৰি পেলাম ই কোন হৈছে বনৰ ৰজা বুলি কবলে গতিকে মন্দমতিয়ে কি কৰিলে লগে লগে মন্দমতিয়ে কুৱাৰ ভিতৰত থকা সিংহটোক ধৰো বুলি কুৱাটোত জাপ মাৰি দিলে হহাটোৱে সাহস আৰু বুদ্ধিৰে নিজৰ লগত সকলো জীৱৰ প্ৰাণ ৰক্ষা কৰিলে সিংহটোৱে কি কৰিলে ভিতৰত এটা সিংহ আছে বুলি কুৱাটোত জাপ মাৰি দিলে আৰু নিজৰ প্ৰাণ
কি কৰিলে হি মৃত্যুৰ মুখত পৰিলে হয়নে নহয় সেই কাৰণে ইয়াতে কোৱা হৈছে যে শহাটোৱে সাহস কৰি পেলাই হি যেটো সাহস কৰিছে সিংহৰ আগত গৈ পেলাই এইখিনি কথা কবৰ কাৰণে আৰু সিংহটোক প্ৰলোভন দি পেলাই মূৰ্খ সজাই পেলাই সেই কুৱাটোৰ কাখলে আনিবৰ কাৰণে তাৰ বুদ্ধিৰে হি কি কৰিলে বেলেগ জীৱবিলাকৰো প্ৰাণ ৰক্ষা কৰিলে সাধুটোত শহাটোৱে বুদ্ধিৰে অৰণ্যৰ জীৱ-জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰিলে তোমাৰ অঞ্চলত যদি এটা গড় বা হাতী হঠাৎ আহি ওলাই তেতিয়া তুমি কি কৰিবা ভাবি কোৱা গতিকে ছাত্ৰ-ছাত্ৰীসকল শহাটোৰ বুদ্ধিটোৰ বিষয়ে আমি ইতিমধ্যে গম পালো এতিয়া তোমালোকৰ অঞ্চলত যদি কেতিয়াবা হাতী আৰু গড় ওলাই বহু অঞ্চলত আমি হাতী আৰু গড় ওলোৱা দেখা পাওঁ তোমালোকৰ অঞ্চলত কেতিয়াবা ওলাইছে নে হাতী বা গড় বা অন্য বন্যপ্ৰাণী তেতিয়া তোমালোকে কি কৰিবা বাৰু এটো তোমালোকে ভাবি পেলাই কোৱাচোন মই অলপমান বুদ্ধি এটা তোমালোকক দেখুৱাই দিছো বাৰু যদি মোৰ অঞ্চলত এটা গড় বা হাতী ওলাই আহে তেতিয়া মই ভয় নকৰাকৈ শান্তি মনেৰে থাকিম মই চিঞৰ বাখৰ নকৰো যাতে জন্তুৱে ভয় নাখায় আৰু উত্তেজিত নহয় মই সাৱধান হৈ নিজৰ লগত আন সকলোকে সতৰ্ক কৰিম ঠিক আছে গতিকে যদি হাতী আৰু গড় ওলাই তেতিয়া মই চিঞৰ বাখৰ নকৰো কাৰণ চিঞৰ বাখৰ কৰাৰ লগে লগে হয়তো জন্তুটোৱে ভয় খাব পাৰে বা আমাক আক্ৰমণ কৰিব পাৰে সেই কাৰণে মই চিঞৰ বাখৰ নকৰো আৰু শান্তি মনৰে থাকিম আৰু কাখৰ যিখিনি লোক আছে তেওঁলোকক অৱগত কৰাম তেওঁলোকক সতৰ্ক কৰিম যে জন্তু এটা আহিছে ঠিক আছে তৎক্ষণাত মই নিৰাপদ ঠাইলৈ যাম আৰু বন বিভাগ বা আৰক্ষীক খবৰ দিম যাতে তেওঁলোকে সঠিক ব্যৱস্থা গ্ৰহণ কৰে আৰু মই নিৰাপদ স্থানলৈ যাম যাতে মোক হাতী বা গড়টোৱে আক্ৰমণ কৰিব নোৱাৰে হেনেকুৱা স্থানলৈ মই যাম আৰু কি কৰিম বন বিভাগ বা আৰক্ষী ঠিক আছে বন বিভাগ বা আৰক্ষীক খবৰ দিম তেতিয়া তেওঁলোকে আহি পেলাই সঠিক সিদ্ধান্ত ল'ব যে সেই গড় বা হাতীটোক সেই ঠাইৰ পৰা আঁতৰাব কিদৰে পাৰি ঠিক আছে গতিকে সেই কথাখিনি আমি এদৰে লিখিব পাৰো হ'ব 16 নম্বৰ প্ৰশ্নটো চোৱাচোন শহাটোৱে কৌশলেৰে মন্দমতিৰ পৰা নিজৰ লগতে অৰণ্যৰ জীৱ-জন্তুবোৰক ৰক্ষা কৰিলে শহাটোৱে অৱলম্বন কৰা এই কৌশলৰ লগত তুমি সহমত হয়নে সপক্ষে আৰু বিপক্ষে যুক্তি দিব দিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল শহাটোৱে এটা বুদ্ধিৰ জৰিয়তে মন্দমতিৰ পৰা হাত হাৰিলে আৰু নিজৰ লগতে অন্য জীৱ-জন্তুবিলাকৰো প্ৰাণ ৰক্ষা কৰিলে এই কথাষাৰত তোমালোকে সহমত দিছানে তোমালোকে শুদ্ধ বুলি ভাবিছানে যদি শুদ্ধ বুলি ভাবিছা কিয় ভাবিছা আৰু যদি অশুদ্ধ বুলি ভাবিছা যে শহাটোৱে বেয়া কাম এটা কৰিছে হেতু কাৰণটো সুধিছে ঠিক আছে সপক্ষে আৰু বিপক্ষে যুক্তি দিব দিছে এতিয়া সপক্ষে যুক্তিটো আমি চাওঁ আহাচোন শহাটোৱে নিজৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে অৰণ্যৰ সকলো জীৱ-জন্তুবোৰৰ ৰক্ষা কৰিলে যিহেতু সিংহটোৱে বিৰাট অত্যাচাৰ কৰিব ধৰিছিলে জীৱকুলক নষ্ট কৰিব ধৰিছিলে যধে মধে বধ কৰিব ধৰিছিলে সেই কাৰণে শহাটোৱে এটা বুদ্ধিৰ জৰিয়তে সিংহৰ পৰা হাত হাৰিছিলে আৰু নিজৰ লগতে আন প্ৰাণীবিলাকৰো জীৱন ৰক্ষা কৰিছিলে সিংহৰ সৈতে যুঁজ নকৰি সিংহ এটা শক্তিশালী জন্তু হয় নে নহয় ই বলি হয় গতিকে শক্তিশালী জন্তু এটাৰ লগত শহাটোৱে যুঁজ দিব পাৰিব জানো নোৱাৰে সেই কাৰণে কি কৰিলে হি নিজৰ বুদ্ধিৰ জৰিয়তে হি সমস্যাটোৰ সমাধান কৰিলে ঠিক আছে তাৰ পিছত শহাটোৱে শক্তিৰ পথ বাছি লোৱাতকৈ চতুৰভাৱে সিংহক মূৰ্খ সজাই কোৱালৈ জাপ দিবলৈ বাধ্য কৰালে গতিকে শহাটোৱে শক্তিৰ পথ বাছি লোৱাতকৈ মানে শক্তিৰ পথ বাছি লোৱাতকৈ জানিছে যে তাৰ লগত মই যুঁজ দিব নোৱাৰো কাৰণ সিংহ এটা শক্তিশালী জন্তু হয় বলি জন্তু হয় গতিকে সেই বলি জন্তুটোৰ লগত মই যুদ্ধ কৰিব নোৱাৰো গতিকে মই তাৰ লগত কি কৰিব লাগিব এটা বুদ্ধিৰ জৰিয়তে তাৰ পৰা হাত হাৰিব লাগিব বুলি শহাটোৱে ভাবিলে এই কাৰণে হি চতুৰভাৱে সিংহটোক মূৰ্খ সজালে হয়নে নহয় হি বুদ্ধিৰ জৰিয়তে সিংহটোক মূৰ্খ সজালে আৰু তাক কোৱাটোত জাপ দিবলৈ বাধ্য কৰালে এনেকুৱা তাৰ লাগিলে যে তাতে এটা সিংহ আছে আৰু সিংহটোক হি মাৰিব লাগিব হে বুলি বুজাই পেলাই তাক তাতে জাপ দিবৰ কাৰণে বাধ্য কৰালে এটা বিপক্ষে যুক্তি যদি অশুদ্ধ কাম কৰিছে মানে শহাটোৱে ভুল কাম কৰিছে হেতুৰ ওপৰত আমি এটা যুক্তি আগবঢ়াম শহাটোৱে মিছা কথাৰে সিংহক বিভ্ৰান্ত কৰিছিল যাক নৈতিকভাৱে ঠিক বুলি ক'ব নোৱাৰি
যিহেতু শহাটোৱে এটা মিছা কথা কৈ পেলাই হয়নে মিছা কথা কৈ সিংহটোক তাক খেলিমেলি লগাই দিছিলে হয়নে নহয় সি ভাবিছিলে যে তাতে সঁচাকৈ এটা সিংহ আছে আৰু এইটোক নৈতিকভাৱে আচলতে এনেকুৱা ধৰণৰ কাম আমি কৰিব নালাগে হয়নে নহয় বেলেগক আমি মূৰ্খ সজাব কেতিয়াও নালাগে যদি সিংহই সত্য জানিলেহেঁতেন তেন্তে অৰণ্যৰ জীৱ-জন্তু বিপদত পৰিলেহেঁতেন কিন্তু যদি সিংহটোৱে সত্য জানিল হয় হা যদি সিংহটোৱে সত্য জানিলে হয় যে তাতে কোনো ধৰণৰ সিংহ নাই তেতিয়া অন্য জীৱ-জন্তুসমূহ বিপদত পৰিলে হয় সিংহটোৰ খং উঠি গল হয় আৰু সিংহটোৱে অন্য জীৱ-জন্তুসমূহক মাৰি পেলালে হয় ঠিক আছে গতিকে বিপক্ষে যুক্তিটো আমি এইদৰে আগবঢ়াব পাৰো দলত ভাগ হৈ প্ৰতিটো দলে তলত দিয়া শব্দসমূহৰ পৰা অতি কমে 5টাকৈ শব্দ ব্যৱহাৰ কৰি একোটাকৈ দফা লিখা ইয়াতে আমাৰ কিছুমান শব্দ দিয়া আছে টং টং পৰিপাটি টিকটিকিয়া জকমক খপ জপ মিছিক মাছা গলগলিয়া আৰু ৰজনজনা এই শব্দকেইটাৰ পৰা আমি এটা দফা লিখিম ঠিক আছে কিদৰে লিখিব পাৰিম চাবাচোন এই শব্দবোৰ ব্যৱহাৰ কৰিম চাবা দেই বিদ্যালয়ৰ ঘণ্টাটো টং টংকৈ বাজিল হয়নে টং টংকৈ বাজিল ছাত্ৰ-ছাত্ৰীসকলে পৰিপাটিকৈ প্ৰাৰ্থনা গাবলৈ সাজু হল আজি পৰি বাইদেৱে টিকটিকিয়া ৰঙা ৰঙৰ শাৰী এখন পিন্ধি আহিছে লগত জকমকাই থকা ঘড়ী এটাও পিন্ধিছে ভনিতাই পলম হোৱাৰ বাবে খপজপকৈ বিদ্যালয়ত উপস্থিত হৈছে মনিষাই কাহ ধৰাৰ বাবে প্ৰাৰ্থনা গাওঁতে মাতটো গলগলীয়া হৈ পৰিছে সকলোৱে প্ৰাৰ্থনাটো একেলগে গোৱাৰ বাবে বিদ্যালয়খন প্ৰত্যেক দিনাৰ দৰে ৰজন জনাই উঠিছে ঠিক আছে আমি গুটেকেটা শব্দ ইয়াতে ব্যৱহাৰ কৰিছো তোমালোকে দফাটো নিশ্চয় বুজি পাইছা আমি আৰু এবাৰ চাই দিছো বাৰু হা বিদ্যালয়ৰ ঘণ্টাটো টং টংকৈ বাজিল ছাত্ৰ-ছাত্ৰীসকলে পৰিপাটিকৈ প্ৰাৰ্থনা গাবলৈ সাজু হল আজি পৰি বাইদেউ টিকটিকিয়া ৰঙা ৰঙৰ শাৰী এখন পিন্ধি আহিছে লগত জকমকাই থকা ঘড়ী এটাও পিন্ধিছে ভনিতাই পলম হোৱাৰ বাবে খপজপকৈ বিদ্যালয়ত উপস্থিত হৈছে মনিষাই কাহ ধৰাৰ বাবে প্ৰাৰ্থনা গাওঁতে মাতটো গলগলীয়া হৈ পৰিছে সকলোৱে প্ৰাৰ্থনাটো একেলগে গোৱাৰ বাবে বিদ্যালয়খনত প্ৰত্যেক দিনাৰ দৰে ৰজন জনাই উঠিছে আমি বাক্যত এই শব্দবিলাক ব্যৱহাৰ কৰিলো ঠিক আছে 18 নম্বৰ প্ৰশ্নটো দিছে আগৰ শ্ৰেণীত পাই অহা নাটিকাৰ আৰ্হিত হহা আৰু সিংহ সাধুটো নাট্য ৰূপত লিখিব দিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি নাট্য ৰূপত কিদৰে লিখিব পাৰো যেতিয়া আমাৰ এই যিবিলাক চৰিত্ৰ আছে এই চৰিত্ৰবিলাকক আমি কিছুমান কথাৰ জৰিয়তে বা বাক্য সংলাপ দি পেলাই আমি নাট্য ৰূপত প্ৰকাশ কৰিব পাৰো বা হহাটোৱে কি কৈছিলে অন্য জীৱ-জন্তুবিলাকে কি কৈছিলে সেইদৰে আমি নাট্য ৰূপত প্ৰকাশ কৰিব পাৰো তোমালোকে এই সাধুটো নাট্য ৰূপত লিখিবা বুলি আশা ৰাখিলো গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি হহা আৰু সিংহৰ গুটি প্ৰশ্নখিনি আলোচনা কৰিলো নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকৰ নিজৰ টুকা বহিত তোমালোকে প্ৰশ্নসমূহ লিখি ৰাখিবা বুলি আশা ৰাখিলো অহা ক্লাছত আমি এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ